Coordinate geometry exercise 7.2 ইয়াৰ লগত ৰিলেটেড সূত্ৰটো মই আগৰ ভিডিঅ'ত দিছিলো যেটো বিভাজন সূত্র আৰু এই সূত্ৰটোৰ দ্বাৰা আমি এই চেপ্টাৰৰ অংকখিনি কৰিব লাগিব তেতিয়াহলে exercise 7.2 question number 1 ত কৈছে -1,7 আৰু 4,-3 ৰ সংযোগী ৰেখাখণ্ডক 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক নিৰ্ণয় কৰা সলিউশন কি আছিলে x = m1 x2 প্লাস যেহেতু আমাক স্থানাঙ্ক ওলাব গৈছে গতিকে x আৰু y লিখিব লাগিব x = m1 x2 plus m2 x1 divided by m1 plus m2 ইয়াতে m1 এটো আৰু এটো হল m2 আৰু এটো হল আপোনালোকে জানে আগৰ ভিডিও বিলাকত দিয়া হৈছে এনেকুৱা বিন্দু বিলাকৰ x1 x2 y1 y2 তেনেকুৱা ইয়াতে এটো হ'ব m1 কিমান 2 x2 হল 4 plus 2 into 4 plus m2 কিমান আছে 3 into x1 কিমান আছে -1 divided by m1 plus m2 এটো হ'ব m1 এটো হল m2 আৰু এটো তো জানে x1 y1 x2 y2 তাহলে 2 into 4 plus 3 into -1 divided by m1 plus m2 2 plus 3 2 into 4 8 minus 3 into 1 minus 3 divided by 5 8 minus 3 5 divided by 5 কিমান হ'ব 1 আকৌ এতিয়া উলাব লাগিব y y equal to কি আছিল m1 y এটো হয় সূত্ৰটো m1 y2 plus m2 y1 divided by m1 plus m2 তেতিয়াহলে আমাৰ m1 কিমান 2 into y2 minus 3 plus m2 3 y1 7 divided by m1 plus m2 2 plus 3 3 2 গুণ 6 minus 6 plus 3 7 গুণ 21 divided by 5 তেতিয়াহলে ইয়াতে কৰি দিও সাইডতে 21 minus 6 কিমান হ'ব 15 divided by 5 এটো হৰণ কৰিলে হল 3 তেতিয়াহলে এতেকে লিখি দিব কি ওলাব কৈছে আমাক ভাগ কৰা বিন্দুটোৰ স্থানাঙ্ক তেতিয়াহলে লিখি দিলে হল নিৰ্ণয় বিন্দুটোৰ স্থানাঙ্ক x ৰ মান কিমান পালো 1 আৰু y ৰ মান পালো 3 তেতিয়াহলে x ৰ মান 1 y ৰ মান 3 এটোৱে হল আনসার